আমি যোনটো তেখেতৰ পাৰ্চনেল বাথৰুম হয় কেবিনত যোনটো লগাইছোঁ সেইটো আপোনাৰ বেচিনটো আৰু WC-টো গোল্ডেন কালাৰৰ হয় বিশালে মোক কথা পতাই দিছিলে সুমি বৰাৰ লগত বিকজ সুমি বৰাই এখন ডান্স স্কুল হেৰি কৰিছে ডিব্ৰুগড়ত তেখেতৰ মই মেছেজ মোৰ গোটেই প্ৰুফ আছে ৰিপ্লাই নিদিয়ে মেছেজৰ কলো নুঠায় পে'মেণ্ট মোৰ কৰা নাই তেনেকৈ মোৰ পে'মেণ্টটো হোল্ড আছিলে মোৰ মিস্ত্ৰীৰো পে'মেণ্ট হোল্ড আছে মানে লাষ্ট এবাৰ অফিচত আহিছিলে তেখেত সুমি আৰু আদিত্যমক মই চিনি নাপাওঁ নে জানো আৰু বাট সুমি এণ্ড বিশাল কেম টুগেডাৰ আৰু সিহঁতি দুজনৰ কথা মানে প্ৰজেক্টৰ কথা লৈ পাতিব আহিলে ইভিনিং মোৰটোতো পে'মেণ্ট নায়ে দিয়া এতিয়ালৈকে মই সেইটোৱে কান্দি আছোঁ প্লিজ মোক দি দিয়ক মোৰ পে'মেণ্টটো মই কষ্ট কৰিয়ে কাম কৰা সুমি বৰা এতিয়া সামাজিক মাধ্যমত কেৱল সুমি বৰাৰ যি এটা ওলাই আছে যে বিশাল ফুকনে সুমি বৰাৰ বাবে এটা শৌচাগাৰ নিৰ্মাণ কৰিছিলে আৰু গোল্ডেন শৌচাগাৰ নিৰ্মাণ কৰা বুলি এটা কথা ওলাই আছে এটা অফিচ বনোৱা হৈছিলে বিশাল ফুকনৰ এটা অফিচ আৰু সেই কাৰ্যালয়টো বনাবৰ বাবে এগৰাকী গুৱাহাটীৰ প্ৰতিষ্ঠিত ডিজাইনৰ বাবে তেওঁ কোৱা হৈছিলে আৰু তেওঁ ডিজাইন এটা বনাইছিলে আৰু সেই ডিজাইনটোৰ বাবে বিভিন্ন সময়ত বিভিন্ন কথা ওলাই আছে সেই কথাখিনি সামৰি আমি কথা পাতিম কৰিশ্মা কাকতি আপোনাক প্ৰথমে টাইমটোলৈ স্বাগতম জনাইছোঁ এটা কথা ওলাইছে যে বিশাল ফুকনৰ যিটো অফিচ আছে সেই অফিচৰ কাম আপুনি কৰিছিল বুলি ওলাইছে এইটো সঁচাকৈ আপুনি কৰিছিল হয় বিশাল ফুকনৰ ইণ্টেৰিয়ৰ ডিজাইন পাৰ্টখিনি মই কৰি আছিলোঁ আৰু তেখেতে আহিছিলে মোৰ ওচৰত লাষ্ট ইয়েৰ 2023 কথা আহি পেলাই তেখেতে মোক মোৰ ডিজাইন এণ্ড কনচালটেশ্যন যোনটো হয় ডিজাইন লাগে 2D 3Ds কৰা সেইখিনি কাম লৈ এপইণ্ট কৰিলে চ' সেই কামখিনি তাৰপিছত আপোনাৰ চলি আছিলে ইটছ বিন লাষ্ট 3 months এপ্ৰক্স কামটো বন্ধ হৈ আছে চ' লাষ্ট কামখিনি যোনটো ষ্টপ হৈছিলে সেইটো কাৰ্পেণ্ট্ৰি কামলৈকে আৰু হয় তেওঁ কেতিয়া আহিছিলে আপোনাৰ তাত এবছৰ আগত লাষ্ট ইয়েৰ এপ্ৰক্স এপ্ৰিল মানত হ'ব আৰু কাম কেতিয়ামানৰ পৰা ষ্টাৰ্ট কৰিছিল আমি ধৰক তেখেতে মোক ফাৰ্ষ্ট মোৰ পে'মেণ্ট ধৰক মে' মানত কৰিছিলে আমি জুন মানৰ পৰা ষ্টাৰ্ট কৰি দিছিলোঁ কামটো কিন্তু বহুত মানে গেপিং হৈ পেলাই হৈছিলে যিহেতু মোৰ অকল ডিজাইন পাৰ্ট আছিলে তাতে বাকী মোৰ একো ৰিলেটেড নাছিলে তো সেইটো কাৰণে মোক যেতিয়া পে'মেণ্ট কৰে মানে কামটো সেনেকৈ আগবাঢ়ি থাকে আৰু পে'মেণ্ট কৰিলে মই তেখেতক জনালোঁ যে এতিয়া এইটো বস্তু লাগে তো তেনেকৈ কামখিনি আগবাঢ়ি আছিলে আন এটা কথা ওলাই আছে সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ আছে যে গল্ডেন প্লেট ব্যৱহাৰ কৰা হৈছে তেওঁ যিটো বাথৰুম আছে তাত বাথৰুমত সঁচাকৈ গল্ডেন প্লেট ব্যৱহাৰ কৰা হৈছে মই সেইটোৱে ক'ম মানুহে ইমান ৰিউমাৰ কেলৈ ওলাই আছে একো গল্ডেন প্লেট নহয় সেইটো আমাৰ আজিকালি ইণ্টেৰিয়ৰ্ছত মেটেৰিয়েল মানে বহুত আছে এভৰি 3 monthsত মেটেৰিয়েল চেঞ্জ হয় আপোনাৰ আমি যোনটো তেখেতৰ পাৰ্চনেল বাথৰুম হয় কেবিনত যোনটো লগাইছোঁ সেইটো আপোনাৰ বেচিনটো আৰু WC-টো গোল্ডেন কালাৰৰ হয় তো ইটছ নট এ গ'ল্ড ইটছ জাষ্ট এ কোটেড মানে দেখাত গ'ল্ড লাগে আজিকালি আপুনি গ'ল্ড ব্ৰঞ্জ বহুত ধৰণৰ আপুনি যিকোনো ব্ৰেণ্ডত চাব পাৰে চ' সেইটো তেখেতৰ নিজৰ চখ আছিলে মোক ডিজাইন হিচাপে কৈছিলে যে মোক এনেকুৱা এটা লাগে চ' সেইটো আমি মানে ছাজেষ্ট কৰিছিলোঁ যে ইউ কেন গ' উইথ আ গ'ল্ড ডিজাইন হেৰি সেইটোৱে বনোৱা হৈ গৈছে বাথৰুমটো বনোৱা হৈ গৈছে আপুনি বাথৰুমটো চাবও পাৰে সেইকাৰণে আৰু বাকীখিনি কামটোতো মই আপোনাক ক'লোৱে 70% এপ্ৰক্স হৈছেগৈ বাট লাষ্ট ফিনিচিং এতিয়া হোৱাগৈ নাই লাষ্ট সেই কাৰ্পেণ্ট্ৰি গোটেই ফ্ৰেমৱৰ্কছখিনি হৈ গ'ল ফাৰ্নিচাৰ্ছ এণ্ড এভৰিথিং এতিয়া আপোনাৰ ধৰক তাতে লেমিনেটছ ভিনিয়াৰ বা পলিছ ৱালপেপাৰ লাইট এইবোৰ বাকী আছে গোটেইখিনি বাজেটৰ কথা কোৱা হৈছে বাজেট এটা কথা কোৱা হৈছে বাজেট কিমান মানৰ আছিলে চাওক মইতো জাষ্ট ডিজাইন এণ্ড কনচালটেশ্যন লৈছোঁ সেইটো কাৰণে মোৰ বিৰাট হাঁহি উঠিছে যে মই দেখি আছোঁ মানুহে লিখা মোৰ নামটো লৈ মোৰ হাৰ্ডলি ফিজ আছিলে 4 lakh something 4 lakh 20 নে 4 lakh 30 এপ্ৰক্স আৰু সেই ফিজৰ পৰা তেখেতে মোক লাষ্ট ইয়েৰ যেতিয়া আহিছিলে তেতিয়াই মোক মে' মাহতে পে' কৰিছে ফাৰ্ষ্ট 2 lakh 10,000 এটা আৰু ছেকেণ্ড ইনষ্টলমেণ্ট যোনটো হয় আমাৰ আমি মানে 50% 40 10 সেনেকৈ ৰাখোঁ আৰু ছেকেণ্ড ইনষ্টলমেণ্টটো 1,68,000 হয় সেইটো মই এই লাষ্ট আপোনাৰ 2 মাহ মানে হৈছে চাগে তেতিয়ালৈকে মই খুজি আছোঁ তেখেতে মোক পে'মেণ্ট নাই কৰা সেই কথাটো লৈ পেলাই মই নিজে বহুত আপছেট আছিলোঁ যে কাম ইয়াতে কৰে মানুহে গুৱাহাটীত কিয় পে'মেণ্ট নকৰে নহ'লে মই নিজে স্বীকাৰ কৰি আছিলোঁ তাৰপিছত পটককৈ মই দেখিলোঁ যে এইবোৰ কেছ আহি গ'ল তাৰপিছত আকৌ দেখিছোঁ পটককৈ মোৰ নামটো আহি গ'ল লাইক মই নিজে চক মই ক'ত 4 লাখ টকাৰ ফিজৰ মই এতিয়াও 1.68 lakhs পাব লগা আছে তেখেতৰ মই মেছেজ মোৰ গোটেই প্ৰুফ আছে ৰিপ্লাই নিদিয়ে মেছেজৰ কলো নুঠায় তো পে'মেণ্ট মোৰ কৰা নাই তেনেকৈ মোৰ পে'মেণ্টটো হোল্ড আছিলে মোৰ মিস্ত্ৰীৰো পে'মেণ্ট হোল্ড আছে মানে সেইটো মই আপোনাক ক'ম মিস্ত্ৰীক আজি মই কৈছিলোঁ মানে মিস্ত্ৰীও আহি মোক সুধি থাকে মেম পে'মেণ্ট দিয়ক মই ক'ৰ পৰা দিম মই সি নিজে তই গৈ পেলাই নহ'লে ডিৰেক্টলি পুলিচক ককে খোজ আৰু চ' পে'মেণ্টছ হোৱাই নাই যিহেতু বস্তুটো ৰং মিডিয়া নিউজ এটা দিয়াটো বহুত বেয়া একচুৱেলি আপোনাৰ ওচৰলৈ যেতিয়া আহিছিলে তেওঁৰ লগত সুমি বৰা আহিছিলে নাই ফাৰ্ষ্ট টাইম যেতিয়া তাৰ আহিছিলে তেখেতে অকলে আহিছিলে ফাৰ্ষ্ট নিজে আহিছে অকলে আহি পাই পেলাই তেখেতে মোক লগ পাইছে মোক কৈছে যে ডিজাইন মই এনেকৈ বিচাৰিছোঁ অফিচৰ এটা অফিচ বনাইছোঁ বুলি কৈছে ধুনীয়াকৈ মোক ডিজাইনছখিনি বুজালে মেলি ফাৰ্ষ্ট মিটিঙত ভালকৈ গ'ল তাৰপিছত মই তেখেতক বহুত মানে কম লগ পাইছোঁ বুলি ক'ব পাৰি হাৰ্ডলি এতিয়ালৈকে 3 বাৰমান লগ পাইছোঁ আপুনি সুমি বৰাক লগ পাইছে
সুমি বৰাক লগ পাইছোঁ চ' সুমি বৰাক লগ কেনেকৈ পালোঁ বিশালে মোক কথা পতাই দিছিলে সুমি বৰাৰ লগত বিকজ সুমি বৰাই এখন ডান্স স্কুল হেৰি কৰিছে ডিব্ৰুগড়ত আৰু সেই সুমি বৰাই তেতিয়া মোক ক'লে যে মই ডান্স স্কুলখন বনাই আছোঁ কৰিশ্মা যিহেতু তুমি মইতো গম নাপাওঁ ছেইম কথা আৰু ভাইটি হয় এনেকুৱা মোৰ তোমাৰ কথা কৈছে আৰু তোমাৰ কামখিনি ভাল লাগে চ' মোৰ ডান্স স্কুলখন ডিব্ৰুগড়ত কৰিম চ' তুমি জাষ্ট ডিজাইনটো চাই দিবা নেকি তো এপ্ৰক্স সেই তেনেকৈ তাৰপিছত আৰু ধৰক তেখেতৰো মই সেই জাষ্ট 3Dখিনি বনাই পেলাই দি দিলোঁ বাকী সেইখিনি মই গম নাপাওঁ সেইখিনি তেখেতে নিজেই চাইছে কিন্তু ক'ৰ পৰা কিনিছে বনাইছে আই ডোণ্ট ন' এনিথিং এবাউট দেট আপুনি সুমি বৰাকো লগ কৰাইছিলে বিশাল বিশাল ফুকনে মোক ফোনত লগাই দিছিলে তেতিয়া সুমি বৰা যে এনেকৈ মোৰ মানে বা হয় এণ্ড অল দেট এণ্ড তেখেতে ডান্স স্কুল এখন বনাব তো যিহেতু আপুনি মোৰ কাম কৰি আছে ভাল লাগিছে আপোনাৰ ডিজাইনছখিনি আপুনি চাই দিব তেনেকৈ মই তেখেতক 3Dটো দি দিছিলোঁ আৰু নমিনেল কিবা এটা এমাউণ্ট দিছিলে তেখেতে সেইখিনি আৰু যিটো ওলাই আছে সামাজিক মাধ্যমত এই বাজেটৰ কথাটোক লৈ কি ক'ব আপুনি মই ভাবোঁ যে নিউজ মিডিয়া ইণ্ডাষ্ট্ৰিটো একচুৱেলি বহুত মানে মই প্ৰফেচনেলি এজ এ বিজনেছ উইমেন মই সেইটো কথাই ক'ম বিকজ মই কষ্ট কৰিয়ে কাম কৰিছোঁ আৰু আমাৰ হয় ছাৰ্ভিচ ইণ্ডাষ্ট্ৰি ডিজাইন কৰিছোঁ মোৰ লেনদেন বিশাল ফুকনৰ লগত একো নাই এজ এ ক্লাইণ্ট আই ন' হিম তেখেত আহিছে মই ডিজাইন কৰি দিলোঁ মোৰ কাম খতম এতিয়া কথাটো হৈছে সেই নিউজ মিডিয়াই দিয়াৰ আগতে বস্তুটো চাই ল'ব লাগে ৱাই ইজ ইট এক্সাজাৰেটিং কিবা মই 50 lakhs 80 lakhs কিবা কিবি তাৰপিছত কেছৰ কথা কিবা কৈছে আই ডোণ্ট ন' মানে এইবোৰ বস্তু ৰং ইনফৰমেশ্যন পাছ কৰিব নালাগে এটা বস্তু মই ক'ম বিশালৰ যিমান পে'মেণ্ট আহিছে মোৰ চব ট্ৰানজেকশ্যন হৈছে চ' সেইকাৰণে মোৰ সেইবোৰ পূৰা মই GST পে' কৰিছোঁ মোৰ CA পূৰা মেইনটেইনড হৈছে সেইটো কাৰণে মই আই মিন আই ৰিয়েলি ডোণ্ট কেয়াৰ মানুহে মিডিয়াই যি কয় বিকজ মই ৰাইট হয় পইণ্টটোত আৰু মোক যিখিনি পইচা দিছে মোক কামৰ পইচা দিছে তো সেইখিনি মোৰ ওচৰত যিহেতু ট্ৰানজেকশ্যনৰ প্ৰুফ আছে তেতিয়াহ'লে মোৰ একো হেৰি কৰিব লগা নাই বাকীখিনি আই থিংক ৰং ইনফৰমেশ্যন পাছ কৰিছে যোনটো একচুৱেলি ভুল হয় এণ্ড উইচ ইজ নট ট্ৰানজেকশ্যন কিহত কৰিছিল মানে তেওঁ কি জিপে' কৰিছিল নে এনেকৈ কিবা কৰিছিল নহয় এবাৰ তেখেতে জিপে' কৰিছিলে বাকী তেখেতে মোৰ HDFC বেংকত লাইক ট্ৰানজেকশ্যন দিয়ে মই মানে আমাৰ কোম্পানীত আমি মানে সদায় উই গ' ফৰ NEFT ট্ৰানজেকশ্যন অনলি বিকজ আমি সেইটো বস্তু মেইনটেইন ৰাখোঁ আমাৰ নিজৰ এটা কোম্পানী ব্ৰাণ্ড হিচাপে তো সেইকাৰণে মই সেই বস্তুটো কেতিয়াও টেনশ্যন লোৱাই নাই তেখেতে মোক যিমান দিছে মোক গোটেই প্ৰুফ আছে বিলছ পে' কৰা এভৰিথিং সেইখিনি জিপে'ত যেতিয়া দিছিলে তেওঁৰ নামটো কি বুলি ওলাইছিলে বিশাল ফুকনে ওলাব বিশাল ফুকনে আছিলে মই এবাৰ চাই দিম বাৰু বিশাল ফুকনে বুলিয়ে আছে তেখেতে জিপে'ত মোক এবাৰেই দিছে চাগে মষ্ট প্ৰবলি বাকীখিনি আপোনাৰ গোটেইখিনি হেৰিৰ পৰা আহে মানে সিহঁতৰ কোম্পানী চাগে সেইটো তো মোৰ CA ভালকৈ চাই গোটেই বস্তুখিনি কাম কেতিয়াৰ পৰা বন্ধ হৈছিলে আপোনালোকৰ মই আপোনাক ক'লোঁ ন 4 months মান এপ্ৰক্স হ'ব 3-4 months মান আৰু কাম শ্ল' হৈ গ'ল আপুনি মোৰ কাৰ্পেণ্টাৰো আহিছে সুধিলে গম পাব বিকজ তেখেতেই লাষ্ট কামখিনি চাই আছিলে তাৰপিছত আৰু কামখিনি আগ নাবাঢ়িলে তাৰপিছত পটককৈ ময়ো মেছেজ কৰিলোঁ তেখেতেও কল কৰিলে মিস্ত্ৰীয়ে মোক সুধি আছে মেম পে'মেণ্ট দিম বুলি কৈ পে'মেণ্ট দিয়া নাই তো কাৰ্পেণ্ট্ৰি কাম ষ্ট্ৰাকচাৰ্ছখিনি হৈ গ'ল তাৰপিছত আৰু ছাইটটো বন্ধ তেওঁ পে'মেণ্ট নকৰাৰ কাৰণে বন্ধ পে'মেণ্ট নকৰোঁ বিকজ মিস্ত্ৰীয়েতো খাবই লাগিব ইট ইজ এ ৰোটেটিং মানি তো যিহেতু পে'মেণ্ট নকৰিলে মোৰটোতো পে'মেণ্ট নায়েই দিয়া এতিয়ালৈকে মই সেইটোৱে কান্দি আছোঁ প্লিজ মোক দি দিয়ক মোৰ পে'মেণ্টটো মই কষ্ট কৰিয়ে কাম কৰা চ' আৰু মিস্ত্ৰীৰ পইচাও আই থিংক কুৱাইট এ গুড এমাউণ্ট তেখেতে ক'ব আপোনাক চ' এতিয়া কথাটো হ'ল মানে মই অকল মোৰ ডিজাইন ফিজটো লৈছোঁ মই মিস্ত্ৰীক কৈ দিছোঁ বিশাল ফুকনে কথা পাতিছে ঠিক আছে তই এইখিনি কাম কৰিবি সেইটো কাৰণে এতিয়া মিস্ত্ৰীয়ে মোক কৈ থাকে ন মেম আপোনাৰ থ্ৰুদি কামটো পাইছোঁ যিহেতু প্লিজ ছাৰক কওক ইও পে'মেণ্ট পোৱা নাই এতিয়ালৈকে তেওঁৰ লগত আপোনাৰ শেহতীয়াকৈ কেতিয়া কথা পতা হৈছিলে কেতিয়া মানে কথা মোৰ লগত তেখেতে কথা লাষ্ট এবাৰ অফিচত আহিছিলে তেখেত সুমি আৰু আদিত্যম আই থিংক আদিত্যমক মই চিনি নাপাওঁ নে জানো আৰু বাট সুমি এণ্ড বিশাল কেম টুগেডাৰ আৰু সিহঁতি দুজনৰ কথা মানে প্ৰজেক্টৰ কথা লৈ পাতিব আহিলে ইভিনিং মই সেই সেনেকুৱাই হ'ব চাগে দেই 4-5 months মান হ'ব মই চাই দিম বাৰু চ' সেইটো সময়ত আহিলে এণ্ড আমি কামৰ কথাই পাতিলোঁ সিহঁতি ক'লে যে আমি এতিয়া একচুৱেলি ফুল ফ্লেজেড কাম ষ্টাৰ্ট কৰিব লাগে বিকজ আমাৰ অ'পেনিং আছে আৰু সুমি বৰাও মোক সেইটো ছেইম কথাই ক'লে যে মোৰ কামৰ কাৰণে লাইক সোনকালে ডিজাইন চিজাইন আমি মানে দুবাৰমান তেখেতে 3D বনাই চেঞ্জ কৰিছিলে তো তেখেতে আহি গোটেই ডিজাইন চিজাইন হেৰি কৰিলে আদিত্যম ৱাজ লাইক গাইডিং এনেকৈ অকণমান মিনিমেলিষ্টিক কৰা ডিজাইন আমি সেই ডিজাইনৰ কথাই পাতিলোঁ তাৰপিছত আমাৰ লগ পোৱা নহ'ল আৰু যেতিয়া মই ডিব্ৰুগড় যাওঁ ছাইটত চাবলৈ মেলিবলৈ কাম চাম মই নিজে কৰি গুচি আহোঁ বাট পে'মেণ্টৰ কথাটো মই কৈ থকাৰ পিছত ময়ো বেয়া পালোঁ যিহেতু মানে নেদেখালে ইণ্টাৰেষ্ট এণ্ড অল দেট ধন্যবাদ জনাইছোঁ ইমানখিনি থেংক ইউ আপোনালোকৰ মই আই এম ভেৰি হেপী যে আপোনালোক ইউ দ্য ফাৰ্ষ্ট আই থিংক মিডিয়া পৰ্টেলৰ পৰা যোনে সঁচা কথাটো শুনিবলৈ আহিছে ইট ইজ নট দেট যিকোনো বস্তু নিউজ বজাই দিছে এণ্ড আই ৰিয়েলি এপ্ৰিচিয়েট এফৰ্ট যে আপোনালোকে এইখিনি কৰিছে বিকজ আল্টিমেটলি মোৰো বেয়া লাগিছে বিকজ মই এটা এণ্টাৰপ্ৰেনাৰ হয় মই কাম কৰি আছোঁ বাট ভুল নিউজ বজোৱাটো আই থিংক ইভেন দ্য আদাৰ নিউজ মিডিয়া শুড ৰিয়েলি লুক ইন টু দিছ আই মিন এবাৰ চাব তাৰপিছত প্লে' কৰিব মানে যধে মধে কিবা কিবি প্লে' কৰি থৈছে দিছ ইজ ভেৰি ৰং এণ্ড থেংক ইউ ছ' মাছ